নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9ৰ মেথছৰ এক্সাৰচাইজ 14.3 যোৱা ভিডিঅ'ত আমি 6 নম্বৰলৈকে কৰিছোঁ। আজি আমি 7 নম্বৰৰ পৰা সলিউশ্যন কৰিম, 7, 8, 9 লৈকে সলিউশ্যন কৰিম। ঠিক আছে, যিসকলে চেনেলটোত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। আমাক কৈছে যে এখন ক্ৰিকেট খেলত দুটা দল এ আৰু বিয়ে প্ৰথম 60টা বলত লাভ কৰা ৰান সংখ্যাবোৰ তলত উল্লেখ কৰা হ'ল। চ' গতিকে 60টা বল অৰ্থাৎ 10 অভাৰৰ খেল হৈছিলে। চ' কি কৈছে যে 1ৰ পৰা 6 বলৰ ভিতৰত অৰ্থাৎ প্ৰথম অভাৰত এ দলে 2 ৰান কৰিছে, বি দলে 5 ৰান কৰিছে। তেনেদৰে তথ্যবিলাক দিছে আমাক। ইয়াত কৈছে যে একেটা লেখতে দুটা বাৰম্বাৰতা বহুভুজ আঁকি উভয় দলৰ তথ্যসমূহ প্ৰকাশ কৰা। গতিকে আমি যি 6 নম্বৰত কৈছোঁ তেনেকুৱা ধৰণে আমাক বাৰম্বাৰতা বহুভুজ আঁকিব কৈছে। আৰু ইংগিত দিয়া আছে যে প্ৰথমতে শ্ৰেণী অন্তৰালসমূহ অবিচ্ছিন্ন ৰূপত সজাই লোৱা। গতিকে এইটো আমাক অবিচ্ছিন্ন ৰূপত সজাই ল'ব লাগে, যিহেতু 1ৰ পৰা আৰম্ভ হৈ 6ত গৈছে, আকৌ 6ৰ পৰা আৰম্ভ হ'ব লাগিছিলে কেনেকৈ 7ৰ পৰা আৰম্ভ হৈছে। চ' আমি 6 নম্বৰটো যেনেকৈ কৈছোঁ 0.5 কমাই দিছোঁ, তেনেকৈ কৰিলে আমাৰ নিশ্চয়কৈ এইটো ওলাই পৰিব। ঠিক আছে, চ' 7 নম্বৰ সলিউশ্যনৰ কাৰণে এনেকৈ টেবুল বনাই ল'বা। চ' ইয়াত মই লিখি লৈছোঁ ক্লাছ 9 মেথছ এক্সাৰচাইজ 14.3। চ' 7ৰ সলিউশ্যনৰ কাৰণে এনেকুৱা ধৰণৰ টেবুল বনাই ল'বা। বলৰ সংখ্যা শ্ৰেণী অন্তৰাল দিবা, যিহেতু অবিচ্ছিন্ন ৰূপত দিছে, আৰু শ্ৰেণী চিহ্ন লাগিব আমাক বাৰম্বাৰতা বহুভুজৰ কাৰণে, দল এ দল বি। মানকেইটা যেনেকুৱা দিয়া আছে প্ৰশ্ন তেনেকৈ আমি উঠাই লৈছোঁ, আৰু ইফালে দল এ দল বিৰ মান যিখিনি দিয়া আছে সেইখিনি লিখি লৈছোঁ। ঠিক আছে, কেইটা ঘৰ আছে তোমালোকে চাই লোৱা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11টা আছে। ইফালে আছে 1, 2, 3, 4, 5টা। চ' প্ৰথমত শ্ৰেণী চিহ্ন কেনেকৈ ওলায়, এইটো মান আৰু এইটো মান যোগ কৰিব লাগে। নিম্নমান আৰু উচ্চ মান যোগ কৰিলে কিমান হয়? 1 আৰু 6 যোগ কৰিলে 7, 7ক 2 দি ভাগ কৰিব লাগে। 7ক 2 দি ভাগ কৰিলে 3.5 পাবা। ঠিক একেদৰে 7 আৰু 12 যোগ কৰিলে 19, 19ক 2 দি ভাগ কৰিলে 9, 9, 18, আৰু 1 থাকে, গতিকে 1ক ভাগ কৰিলে 0.5, গতিকে 9.5 দুবাৰ পূৰণ কৰিলে 19 পাই যাম। ঠিক একেদৰে 13 আৰু 18 কিমান হৈ যায়? 13 আৰু 18 হৈ যায় 31, 31ক 2ৰে ভাগ কৰিলে 15.5 পাই যাবা। কিমানকৈ বাঢ়ি গৈ আছে? 6, 6কৈ বাঢ়ি গৈ আছে। 3.5ৰ পৰা 6 যোগ কৰিলে 9.5, 9.5 আৰু 6 15.5, 15ৰ পৰা 6 যোগ কৰিলে 21, 21.5, 6 যোগ কৰিলে কি আহিব? 27.5, আকৌ 6 যোগ কৰিলে 33.5, গতিকে শ্ৰেণী চিহ্নবোৰ এনেকৈ ওলাই থাকিব 6, 6কৈ। 39.5, 6 যোগ কৰিলে 45.5, আৰু 6 যোগ কৰিলে কিমান হ'ব? 51.5, এনেকৈ ওলাই থাকিব, নহয় জানো? নেক্সট 6 যোগ কৰিলে 57.5। এতিয়া আমি শ্ৰেণী অন্তৰালটো অবিচ্ছিন্ন ৰূপত সজাই লওঁ। 0.5 কমাই দিওঁ, 1 আছে 0.5 কৰি দিওঁ, আৰু 6 আছে, গতিকে 6.5 কৰি দিওঁ। এতিয়া ইয়াত 0.5 কমাই দিলে 6.5 আহিব, গতিকে এইটো চেম মিলিছে, গতিকে আমাৰ মিলি গ'ল। এতিয়া 12.5, 13 আছে, গতিকে 12.5টো আহিব ইয়াত, 18.5 যাব ইয়াত, 18.5 ইয়াত আহিব, যিহেতু 0.5 কমি গ'লে 19ৰ পৰা 0.5 কমি গ'লে 18.5 আহে, গতিকে চেম আহি আছে। 24.5, 24.5, ইফালে যাব 30.5, 30.5 গ'লে 36.5, 0.5 কমিলে 36.5, এইফালে গ'লে 42.5, 42.5, এইফালে গ'লে 48.5, 48.5 গ'লে ইফালে কি হ'ব? 54.5, নেক্সট 54.5 ইফালে আহিলে 60.5। বাছ এনেকৈ আমাক শ্ৰেণী অন্তৰালটো অবিচ্ছিন্ন ৰূপত আমি সজাই ল'লোঁ। ঠিক আছে, বুজি পালা? এতিয়া আমি বাৰম্বাৰতা বহুভুজ অঁকালে হৈ যাব। এতিয়া গ্ৰাফ পেপাৰত অঁকাব লাগিব। গ্ৰাফ পেপাৰ সকলোৰে আছে নিশ্চয়কৈ, নাথাকিলে হোৱাইট বহীত লিখোঁতে অসুবিধা হয়, গ্ৰাফ পেপাৰে ব্যৱহাৰ কৰিবা। ঠিক আছে, গ্ৰাফ পেপাৰটো দেখাই দিয়াৰ আগত এটা কথা কৈ লওঁ, ইয়াৰ নেক্সট লাইনটো কি হ'ব? নেক্সটটো হ'ব 60.5ৰ পৰা 6 বাঢ়ি যাব, কি হ'ব? 66.5 হ'ব। চ' ইয়াত যিটো শ্ৰেণী চিহ্ন আহিব সেইটো কি আহিব? চ' গতিকে নেক্সটটো আহিব আমাৰ 56 বাঢ়ি গৈ আছে, গতিকে নেক্সট আহিব 63.5। ঠিক একেদৰে ইয়াৰ আগৰটো কি আহিব? আগৰটো যদি আমি চাব যাওঁ, শ্ৰেণী অন্তৰালটো 1 আছে, গতিকে আগৰটো যদি আৰম্ভ হয় কিমান পৰা আৰম্ভ? গতিকে আমি কি দেখা পাইছোঁ? গতিকে আগৰটো যদি আহে কমি যাব নিশ্চয়কৈ, গতিকে যিহেতু 0.5ৰ পৰা আৰম্ভ হৈছে, ইয়াৰ আগৰ অন্তৰালটো কি হ'ব? 0.5ত শেষ হৈ যাব, আৰু এইফালে মাইনাছত থাকিব। কিমান ডিফাৰেঞ্চ আছে? 6কৈ ডিফাৰেঞ্চ আছে, গতিকে 6 ডিফাৰেঞ্চ থাকিলে কি হ'ব? গতিকে -3.5 আছিলে এইটো শ্ৰেণী চিহ্ন। তাৰপিছত মানে মই তোমালোকক গ্ৰাফ পেপাৰতে দেখাই দিওঁ, নহ'লে বুজি নাপাবা, এইটো কথা ইম্পৰ্টেণ্ট।
চ' এইটো লিখিব নালাগে ঠিক আছে, জাষ্ট এনে বুজাই দিয়াৰ কাৰণে এইটো দিছোঁ মই। এইখিনি নিলিখিবা, এইখিনিও নিলিখিবা, তোমালোকক মই গ্ৰাফ পেপাৰতে বুজাই দিওঁ। গ্ৰাফ পেপাৰত আমি কি কৰিছোঁ, এইটো এক্স অক্ষ, এইটো ৱাই অক্ষ ঠিক আছে। স্কেল কি লৈছোঁ যে এক্স অক্ষত এটা সৰু ঘৰ যিটো 1 একক, গতিকে এক্স অক্ষত এটা সৰু ঘৰ যিটো 1 একক, গতিকে ইয়াত চাব 3 ঘৰ গৈছে, আধা গৈছে, গতিকে 3.5। ইয়াত 9 ঘৰ গৈছে, 9 ঘৰ আধা গৈছে 9.5। এনেকৈ ইয়াত ঠাই নাই কাৰণে এনেকৈ মই লিখিছোঁ ঠিক আছে। এনেকৈ তোমালোকে এইবিলাকো এনেকৈ লিখিব পাৰা ঠিক আছে। আৰু ৱাই অক্ষত কি কৰিছোঁ, ৱাই অক্ষত 10টা সৰু ঘৰ যিটো 1 একক, গতিকে 10টা সৰু ঘৰ মিলি 1 2 এনেকৈ গৈছে। চ' ইয়াত চাবা 3.5 হৈছে আমাৰ প্ৰথমত ষ্টাৰ্ট হৈছে 3.5 শ্ৰেণী চিহ্নটো। চ' ইয়াৰ আগৰটো কিমান হ'ব, আগত 6 বিয়োগ কৰি দিয়া, 6 ঘৰ বিয়োগ কৰি দিলে কি হ'ব, গতিকে 1 2 3 4 5 6 বিয়োগ কৰিলে -3.5 হ'ব ইয়াৰ আগৰ শ্ৰেণীটো। ঠিক একেদৰে 57.5ত শেষ হৈছে, 57.5ত শেষ হৈছে শ্ৰেণী চিহ্নটো। নেক্সটটো কি হ'ব, 63.5, 6 বাঢ়িব, গতিকে 6 বাঢ়াই দিবা 57, গতিকে 1 2 3 4 5 6.5, গতিকে 63.5ত শেষ হ'ব ঠিক আছে। বাছ এনেকৈ কৰিবা, হৈ যাব। বুজি পালা, ইয়াতে বুজাই দিলোঁ সুবিধা হ'ল, নহ'লে ইয়াত কৰি দিগদাৰ পাবা। গতিকে এইখিনিয়ে কৰিবা টেবুলত, তোমালোকে গ্ৰাফ পেপাৰত অকণমান বুজি ল'বা, হৈ যাব। এতিয়া চাবা ইয়াৰ পৰা আমাৰ চববিলাক ষ্টাৰ্ট হ'ব আৰু ইয়াৰ পৰা শেষ হ'ব ঠিক আছে। এতিয়া 3.5 কিমান আছে, 3.5 আছে, 2 আছে আৰু 5 আছে, 2 আছে আৰু 5 আছে ঠিক আছে। গতিকে 2 আছে আৰু 5 আছে, গতিকে 2 হৈছে এইটো এ দলৰ, 5 হৈছে বি দলৰ। বি দলৰটো মই গ'ল নিদিওঁ ঠিক আছে। তাৰপিছত অকণমান এইফালে আহিব, যিহেতু এইটো 9.5 দিছোঁ দেখিছা, 3.5 এইটো হৈছে 5, গতিকে ইয়াত চিধাকৈ হ'ব, ইয়াত হ'ব 5টো ঠিক আছে। এইটো নহয়, এইটো ভালকৈ চাই চিতি কৰিবা, নহ'লে ভুল হ'ব। তাৰপিছত 9.5ত আছে 1 6, 9.5 হৈছে এইটো, গতিকে 1 6, গতিকে 1 হৈছে ইয়াত আৰু 6 হৈছে ওপৰত, এইটো গ'ল নিদিম। নেক্সট কি আছে 8 আৰু 15, 8 আৰু 15, গতিকে 8 আৰু কি 15 কৈছোঁ, 15.5ত 8 আৰু 2 আছে, 8 আৰু 2 আছে, গতিকে 8 হৈছে ইয়াত, 8 হৈছে ইয়াত, 2 হৈছে ইয়াত ঠিক আছে। এনেকৈ আমাক কৰিব লাগে বস্তুটো। বি দলৰ কাৰণে অকল ডট ডট দিছোঁ, এই দলৰ কাৰণে গ'ল দিছোঁ। 9 10, নেক্সট হৈছে 9 10, নেক্সট হৈছে 9 10, গতিকে 9 10 9 10 9 10, ইয়াত চিধাকৈ হ'ব 9 10, এইডাল হৈছে 9 আৰু বিডাল হৈছে 10, গতিকে 10টোৰ কাৰণে মই অকল ফটা দিছোঁ ঠিক আছে। 4 5, নেক্সট 27.45 আছে, গতিকে 4 5 4 5, এই 27টো গৈছে ইয়ালৈকে ঠিক আছে। 4 5 4 আৰু 5 ঠিক আছে। নেক্সট 5 6 5 6, নেক্সটটো হৈছে 5 6, নেক্সটটো হৈছে 5 6 5 6 হ'ব ওপৰত, গতিকে ছেম ইয়াতে হ'ব, আমাৰ হ'ব লাগে 35.5 হ'ব লাগিব। তাৰপিছত হৈছে আমাৰ 39.5, 39.5ত কিমান আছে 6 3, 39.5ত আছে 6 3, 39 আছে 6 আৰু 3, 39ত আছে 6 আৰু 3, 3 আছে ইয়াত ঠিক আছে। তাৰ আগতটো কি আছিলে, 6 3ৰ আগত 5 6 আছিলে, 6ত মই গ'ল দিছোঁ, গতিকে 5 33.5ত 5 6, 33.5ত 33.5ত 5 6, গতিকে 5 6 6তো গ'ল দিছোঁ, গতিকে এইটো হৈছে বি দলৰ ঠিক আছে। মনত ৰাখিবা, এইটো বি দলৰ, বি দল লিখি দিওঁ, যেহেতু গ্ৰাফটা আহিলে এইটো হৈ যাব বি দলৰ নামটো। এতিয়া 39.5 গ'ল, এতিয়া 45.5, 45.5ত 10 4, 45.5ত 10 4, 45.5ত 10 4, 10 আৰু 4 হৈছে ইয়াত, গতিকে ইয়াত হ'ব 4 ঠিক আছে। নেক্সট 51.5ত আছে 6 8, 51.5ত আছে 6 8,
6 হৈছে ইয়াত 51.5 6 হৈছে ইয়াত আৰু 6 8 8 হৈছে অলপ ওপৰত আৰু হৈছে ইয়াত নেক্সট 57 আছে 2 10 2 10 57 আছে 2 10 2 হৈছে ইয়াত 57.5 2 10 10 টো ওপৰত যাব এইটো হৈছে 10 বাস দি গলো এতিয়া নেক্সট তো সববিলাক আহি ইয়াত লক খাব ঠিক আছে গতিকে নামাকৰণ কৰি দিম আমি নাম্বাৰ কেইটা কোনটো কি নাম দিম যিকোনো এটা দিব পাৰি এ বি সি ডি লৈ সো গতিকে সববিলাক ইয়াৰ পৰা আৰম্ভ হ'ব গতিকে এইটো নাম আমি এ বি সি যেহেতু দিয়া আছে গতিকে বেলেগ নাম দিও বা দিব পাৰা এইটোৰ নাম এ এইটোৰ নাম এ তাৰ পিছত যাব ইয়াত এইটো হৈছে বি তাৰ পিছত ইয়াত আহিব এইটো হৈছে সি দাগে বহা নাই এইটো সি ঠিক আছে এ বি সি তাৰ পিছত যাব ইয়াত যাব এ বি সি ইয়াৰ পিছত এই ওপৰত গৈছে এ বি সি ডি তাৰ পিছত আহিব ই তাৰ পিছত আহিব এফ আহিব নিচত এফ জি তাৰ পিছত আহিব এইচ তাৰ পিছত আহিব আই যাব ওপৰত আই তাৰ পিছত আহিব জে তাৰ পিছত কে তাৰ পিছত 63.5 লক লাগিব ইয়াত আহি লক লাগিব জে কে এল ইয়াৰ নাম এম দিও ঠিক আছে আকৌ বি এইটো গল আমাৰ এ দল আৰু এইটো হৈছে বি দল এইটো ডট ডট টু গতিকে আকৌ এৰ পৰা আৰম্ভ হ'ব গতিকে ইয়াত যাব তাৰ পিছত আহিব কিমান আছিল 5 বি দল আছিল 5 তাৰ পিছত আছিল 6 5 6 গতিকে 9.5 আছিল 6 আছিল 9.5 আছিল 6 হৈছে এইটো গতিকে ইয়াত হ'ব গতিকে নাম বেলেগ নাম দিও এম হৈছে এম এন ও তাৰপিছত পি 3.5 গৈ এতিয়া 15.5 কিমান আছিল 15.5 2 আছিল গতিকে ইয়াত আহিব তলফালে আহিব এতিয়া 2 আহিছিল তলফালে আহিব 3.5 9.5 5 6 গতিকে বি দল হৈছে 5 আছে 6ত গৈছে এতিয়া 2ত আহিব আকৌ এতিয়া 2তে আহি আছে 2ত আহিব 15.5 ত 2ত আহিব ঠিক আছে আকৌ 10ত যাব আকৌ 10ত গৈছে নাই এইটো উপৰফালে চোৱা 10.5 ইয়াত আছে এনেকৈ আঁকিব লাগিব তোমালোকে কাঠ পেঞ্চিলেৰে আঁকিবা ঠিক আছে তাৰপিছত 5 আছে তাৰপিছত আছে 15 পৰা পিছত 21.5 5 আছে এইটো 27 আহিছে 21.5 আছিল 5 গতিকে 5 টো আছে ইয়াত 21.5 আছে ইয়াত সৰি এইটো কম কাটিবা বেছি ওচৰা বসি হোৱাৰ কাৰণে এনেকুৱা হ'ল আছে 21.5 গতিকে 21.5 আছিল এইটো 21.5 কিমান আছিল সো 21.5 আছিল 10 গলো এতিয়া 27.5 ঠিক আছে শুন 27.5 আহিছে 27.5 আহিছিল 5 গতিকে ঠিক আছে 5 লৈকে আহিছিল 27.5 এইটো লাইন ঠিক আছে না কাটিবা ঠিক আছে মই ভুলতে কাটিলো এইটো ঠিক আছে নেক্সট আছে 33.5 আছে 6 33.5 আছে 6 গতিকে 33.5 আছে 6 গতিকে এইটো যে বি দল আগতে দেখাই দিছিল এইটো নেক্সট হয় পিছত 3 4 8 10 3 4 8 10 গতিকে ইয়াৰ পিছত 3 আছে ইয়াত 3 4 তাৰপিছত গৈছে 8 কিহত গৈছে 51ত গৈছে 51ত 8 গৈছে 51ত গৈছে 8
গতিকে 8 হৈছে এইটো তাৰপিছত 10 গৈছে গতিকে তাৰপিছত 10 গৈছে 57.5 10 গৈছে তাৰপিছত কি আহিব m লৈ ঘূৰি আহিব পুনৰ মূল বিন্দুলৈ ঘূৰি আহিব কাট পেন্সিল ৰাখিবা কটাকটি হলে একো কথা নাই ঠিক আছে এটো হৈছে আমাৰ a দল এটো হৈছে b দল যেহেতু এটো ভিতৰত পৰিছে এইফালে লিখি দিব পাৰা এটো কাটি দেই b দলটো তোমালোকে ইয়াতে লিখিব পাৰা যে b দল ঠিক আছে নামকৰণটো কৰো b দলৰ কাৰণে a m n o p q r s t u v w আকৌ এমত আহি লাখ লাগিছে বাস এনেকৈ কৰিলে হৈ যাব ঠিক আছে একো প্ৰবলেম নাই লাহে লাহে কৰিবা আনসাৰখিনি ওলাই পৰিব এইটো হল গ্ৰাফটো এতিয়া অকমান লিখিব লাগিব এইখিনি বিন্দুৰ কেইটাৰ নাম যে কোনটো গ্ৰাফ বুজাইছে এনেকৈ লিখি দিলে হৈ যায় তথাপি আৰু ডাইৰেক্ট এনেকৈ দিছো ন যে a দল আৰু এইটো হৈছে b দল তথাপিও হৈছে ঠিক আছে আৰু লিখিব নালাগে আমাক প্ৰশ্নত কি কৈছে প্ৰশ্নত কৈছে যে বাৰম্বাৰ উভয় দলৰ তথ্যসমূহ প্ৰকাশ কৰা গতিকে প্ৰকাশ কৰিলো তথ্যসমূহ বাস হৈ গল ঠিক আছে এইখিনি কৰিবা আৰু লিখিব নালাগে তলত লিখিব লাগিব এইখিনি আমি কি লিখিছো এইখিনি আমি নম্বৰ লিখিছো গতিকে শ্ৰেণী চিহ্নবোৰ আমি যে দিছো এইবিলাক আমি কি লিখিছো এটা আমাক লিখিব লাগিব সাইডত এইখিনি হৈছে ৰান সমূহ ৰান কৈছে নহয় ৰান এটো লিখিবা ৰান বোৰ বুজি পালা ৰান বোৰ এনেকৈ দিবা গ্ৰাফত এইফালে লিখিবা দলৰ সংখ্যা এই দল বি দল আছিল গতিকে দলৰ সংখ্যা বা দলবোৰ লিখি দিব হৈ যাব দলবোৰ ঠিক আছে আৰু পাৰিলে তোমালোকে তলত লিখিবা যে ওপৰৰ পৰা দেখা গল ওপৰত কোনটো এ দল বি দল লিখি দিও যে এ বি সি ডি ই এফ জি জি এইচ আই জে জে কে এল এম কে দিয়া নাই জে এল এম ঠিক আছে গতিকে কে স্কিপ কৰিছে একো নাই গতিকে জে এল এম হৈছে এই দল ওপৰত এ বি সি ডি ই এফ জি জি এইচ আই জে কে দিয়া নাই এল এম এই দলৰ বাৰং বহুভুজ বাৰটা বহুভুজ আৰু দাঁড়ি দিব নালাগে আৰু যেটো আমি এ এন ও পি কিউ আর এস টি ইউ ভি ডব্লিউ এম এইটো হৈছে বি দল ঠিক আছে বি দল যে এরপর তাৰপিছত কি স্টার্ট হৈছে এ এন ও পি কিউ আর এস টি ইউ ভি ডব্লিউ এম বি দলৰ বাৰটা বহুভুজ বাৰটা বহুভুজ তোমালোকে ইচ্ছামতে লিখিব পাৰি বুজি পাইছা না বুজিকৈ লিখিবা বুজিকৈ লিখিবা সুবিধা হ'ব বহুভুজ মই যেটো লিখিছো তেনেকৈ লিখিব তেনেকৈ কথা নহয় ঠিক আছে বাস এনেকৈ লিখিবা আনসাৰ হৈ গল এটি গল 7 নম্বৰটোৰ সমাধান এতিয়া 8 নম্বৰ প্ৰশ্নৰ আমি সমাধান কৰিম আমাক কৈছে যে এখন প্ৰমোদ কাননত ক্ৰীড়াৰত বিভিন্ন পৰ্যায়ৰ বয়সৰ শিশুৰ সংখ্যা ওপৰত চলোৱা জাতিচিক জৰীপ এটাৰ তথ্যসমূহ আছিল নিম্নোক্ত ধৰণৰ গতিকে এইটো দিছে আমাক বয়স আৰু শিশুৰ সংখ্যা 1 পৰা 2 বছৰ বয়সৰ ভিতৰত 5 জন আছে তেনেকৈ 15 পৰা 17 বছৰ বয়সৰ ভিতৰত 4 জন আছে সো তোমালোকে ইয়াত দেখা পাবা যে শ্ৰেণী অন্তৰালবিলাক একে নাই ইয়াৰ পৰা 1 পৰা 2 2 পৰা 3 ইয়াত আকৌ 7 পৰা 10 ইয়াত 2 গেপ ইয়াত গৈছে 5 গেপ 10 পৰা 15 গতিকে শ্ৰেণী অন্তৰালটো আমাক আকৌ ভালকে বনাই ল'ব লাগিব ঠিক আছে এতিয়া কৈছে উপৰোক্ত তথ্য প্ৰকাশ কৰাকৈ এটা স্তম্ভলেখ আঁকা গতিকে স্তম্ভলেখ আঁকিব লাগে গতিকে আমি ইয়াৰ কি ওলাম আমি শ্ৰেণী বস্তু ওলাই আমি আয়তৰ যেটো দিশ হ'ব হেতু আমি নিশ্চিতকৈ ওলাব পাৰিম কিয়নো যেহেতু শ্ৰেণী অন্তৰালবিলাক একে নাই সেই কাৰণে আমি ইয়াৰ আয়তৰ দিশ ওলাব লাগিব আয়তৰ দিশ ওলাই মানে যি আমি স্তম্ভলেখ আঁকাম স্তম্ভলেখ এটো কি আয়তৰ নিচিনা হয় গতিকে এইবিলাকৰ আমি দিশ প্ৰথম ওলাই লৈ কৰিম ঠিক আছে গতিকে টেবিলটো অকমান বেলেগ ধৰণে হ'ব এইটো স্তম্ভলেখৰ কাৰণে
আৰু 8 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট। সো 8 নম্বৰৰ কাৰণে সলিউশন পইণ্ট মই লিখিছোঁ। টেবিলটো এনেকৈ দিবা, বয়স বছৰ হিচাপত ইয়াত 12 অৰ্থাৎ যি শিশুৰ সংখ্যা আছে এইটো শ্ৰেণী প্ৰস্থ আৰু আয়তৰ দিশ লাগিব, ঠিক আছে, আয়তৰ দিশ। সো এনেকৈ লৈ ল'বা, কেইটা আছে 1 2 3 4 5 6 7 8টা ঘৰ দিবা, ইফালে 4টা দিবা। সো এতিয়া চোৱা যিখিনি আছে 1ৰ পৰা 2 শিশুৰ সংখ্যা অৰ্থাৎ 12 5 আছে, এইখিনি লিখিছোঁ। সো এতিয়া শ্ৰেণী প্ৰস্থ কেনেকৈ হয়, এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগে, ঠিক আছে। গতিকে শ্ৰেণী প্ৰস্থটো উচ্চ সীমাৰ পৰা নিম্ন সীমা বিয়োগ কৰিব লাগে। গতিকে ওপৰত লিখিব পৰা যে শ্ৰেণী প্ৰস্থ ইজ ইকুৱেল টু উচ্চ সীমা বিয়োগ নিম্ন সীমা। শৰ্ট ফৰ্মত লিখি দিলোঁ আৰু এইখিনিয়ে উচ্চ সীমা বিয়োগ নিম্ন সীমা। সো উচ্চ সীমা কিমান আছে 2 আছে আৰু নিম্ন সীমা 1 আছে, 2ৰ পৰা 1 গ'লে কিমান হয় 1, গতিকে শ্ৰেণী প্ৰস্থ হ'ব ইয়াত 1 হ'ব, ঠিক আছে। এনেকৈ কৰিব লাগিব। সো ওপৰত এনেকৈ লিখিব পাৰি শ্ৰেণী প্ৰস্থটো কি হয়। আকৌ আয়তৰ দিশটো কি হয় এইটোও কৈ দিম, আগতে এইটো কৰি লওঁ। এতিয়া 3ৰ পৰা 2 গ'লে এইটোতে 1 হয়, 5ৰ পৰা 3 গ'লে 2, 7ৰ পৰা 5 গ'লে 2, 10ৰ পৰা 7 গ'লে 2, 15ৰ পৰা 10 গ'লে ইয়াত থাকিব 5 আৰু 17ৰ পৰা 15 গ'লে 2। এইটো যিটো পালোঁ আমি 1 1 2 2 2 5 2, এইটো পালোঁ আমি শ্ৰেণী প্ৰস্থ, ঠিক আছে। গতিকে এইখিনি কৰিলে তোমালোকে পৰীক্ষাত 1 নম্বৰ পাই গ'লা। এতিয়া আয়তৰ দিশ কেনেকৈ ওলায়, আয়তৰ দিশ যিটো আছে যি আমাৰ 12 দিশ আছে, 12 প্ৰথমত লিখিম আমি, তাৰপিছত যিটো শ্ৰেণী প্ৰস্থ পাইছোঁ এইটো ভাগ কৰিম, পূৰণ শ্ৰেণী প্ৰস্থ আটাইতকৈ কম মান যিটো আছে এইটোৰে পূৰণ হ'ব। গতিকে শ্ৰেণী প্ৰস্থ আটাইতকৈ কম মান কি আছে 1 আছে, আটাইতকৈ কম, গতিকে 1ৰে পূৰণ হ'ব। এইটো কৰিলে যিমান ইমান, গতিকে 1 1 1 5 গুণ 5, তলত 1 থাকে, গতিকে 5এ পালোঁ, ঠিক আছে। ঠিক একেদৰে 12 আছে 3, শ্ৰেণী প্ৰস্থ 1 আৰু আটাইতকৈ সৰু হৈছে 1, গতিকে 3 পালোঁ। ইয়াত আছে 6, শ্ৰেণী প্ৰস্থৰে ভাগ হ'ব, আটাইতকৈ কম শ্ৰেণী প্ৰস্থ 1 আছে, গতিকে 1 দিম, গতিকে 2 1 গুণ 2 2 3 গুণ 6, গতিকে 3 পাম। একেদৰে 12/2 × 1 ইজ ইকুৱেল টু 6 পাম, 9/2 কৰিম, ঠিক আছে। গতিকে ইয়াত 10ৰ পৰা 7 গ'লে 3 হয়, ইয়াত মই 2 দিছোঁ, 3 হ'ব ইয়াত, ঠিক আছে। 3 9ৰ পৰা, গতিকে 3 3 গুণ 9, ইয়াত কৰিলে 10/5 × 1 ইজ ইকুৱেল টু 2, 4/2 × 1 ইজ ইকুৱেল টু 2 2 গুণ 4, গতিকে 2। গতিকে আয়তৰ দিশ পালোঁ 5 3 3 6 3 2 2, ঠিক আছে। এতিয়া আমি স্তম্ভলেখ গ্ৰাফ পেপাৰত আঁকিম। সো গ্ৰাফ পেপাৰত তোমালোকে লিখিবা আয়তৰ সলিউশন স্কেল, এক্স অক্ষত 10টা সৰু ঘৰ ইজ ইকুৱেল টু 1 একক, গতিকে 10টা সৰু ঘৰ মিলি 1 2 3 এনেকৈ 1 এককৈ গৈছোঁ। গতিকে বয়সৰ সংখ্যা 17 শেষ হৈছে, গতিকে আমি বয়স ইয়াত দিছোঁ বয়সটো, গতিকে 17লৈকে গৈছে। আৰু এইফালে আমি 10টা ঘৰ 1 এককৈ লৈছোঁ, সেইকাৰণে লিখিছোঁ যে আৰু y অক্ষত 10টা সৰু ঘৰ ইজ ইকুৱেল টু 1 একক, ঠিক আছে। গতিকে এইফালে আটাইতকৈ আয়তৰ দিশটো 6 বেছি, গতিকে 6লৈকে ল'লে হয়, মই 7লৈকে লৈছোঁ, ঠিক আছে। এতিয়া চোৱা 1ৰ পৰা 2লৈকে কিমান আছে আয়তৰ দিশ 5, গতিকে 1ৰ পৰা 2 5, 1ৰ পৰা 2 আছে 5, গতিকে 5 য'ত থাকিব তাতে দাগ টানি দিব লাগিব, ঠিক আছে। 1ৰ পৰা 2 5 আছে, গতিকে ইয়াত আমি দাগ টানি দিম। গতিকে আয়তৰ দিশ আমি যিটো স্তম্ভলেখ আঁকো এইটো কি আয়তৰ নিচিনাই হয়, গতিকে সেইকাৰণে আয়তৰ দিশ বুলি আমি দিছোঁ, ঠিক আছে। এইটো স্কুৱাৰ হাত ভালকৈ আঁকি ল'বা, বাছ এইটো হ'ল 5, লিখিব নালাগে। এতিয়া কি কৈছে 2ৰ পৰা 3 আমাক কৈছে 3, যিটো আয়তৰ দিশ 2ৰ পৰা 3 3, 2ৰ পৰা 3 3 3 হৈছে ইয়াত, গতিকে 3 যাব ইয়াত, ঠিক আছে। 2ৰ পৰা 3 এনেকৈ আঁকিব লাগে আমাক বস্তুবিলাক, একেবাৰে সহজ, কিন্তু বুজি বুজি কৰিলে সহজ। এতিয়া নেক্সট কি কৈছে 3ৰ পৰা 5 3 কৈছে শ্ৰেণী আয়তৰ দিশ, 3ৰ পৰা 5 বয়স, 3ৰ পৰা 5 3ৰ পৰা 5 3, গতিকে 3 3 এইটোতো 3, 3ৰ পৰা 5 3, 3লৈকে আমাক দিব লাগিব, ঠিক আছে। 3ৰ পৰা 5 বুজি পালা, ওপৰত লিখি দিব পাৰি, নিলিখিলে আকৌ কথা নাই, পাৰিলে লিখি দিবা। এইটো হৈছে 5, এইটো হৈছে 3, এইটো 3, ঠিক আছে। নিলিখিলে আকৌ কথা নাই কিন্তু, ঠিক আছে। এতিয়া নেক্সট কি কৈছে 5ৰ পৰা 7 6, 5ৰ পৰা 7 6 কৈছে, গতিকে ওপৰত যাব। 5ৰ পৰা 7 6, তোমালোকে কাঠ পেঞ্চিলেৰে দি আঁকিবা, মই কলম দি আছোঁ যাতে তোমালোকে দেখা পোৱা। 5ৰ পৰা 7, 5ৰ পৰা 7 যাব আমাৰ, 5ৰ পৰা 7 যাব ইয়াত,
ঠিক আছে গতিকে আমি স্তম্ভ লেখ আঁকিব দিছে গতিকে স্তম্ভ লেখ আমি আঁকি আছোঁ ঠিক আছে আমাক কি আঁকিব দিছে প্ৰশ্নটো পাহৰি গ'লা নেকি তোমালোকে চাবা স্তম্ভ লেখ আঁকিব দিছে ঠিক আছে স্তম্ভ লেখ আঁকালে কি হয় লগালগি হয় দ্বন্দ্ব লেখ হ'লে দূৰে দূৰে হয় সো নেক্সট 7 to 10 আছে 7 to 10 তিনি আছে 7 to 10 তিনি গতিকে 7 to 10 তিনি ইয়াৰ পৰা ইয়া হ'ব 7 to 10 তিনি এইবিলাক দাগ ভালকৈ দিবা লাহে লাহে কাঠ পেঞ্চিলৰ সহায়ত দিলে ভুল গ'লে ঠিক কৰিব পাৰি কলমত দি দিছে সেইকাৰণে লাহেকৈ দিব লাগে ভুল যাতে নহয় ওপৰত লিখিব পাৰা নিলিখিব পাৰা নো প্ৰব্লেম ঠিক আছে নেক্সট 10 পৰা 15 হৈছে 2 10 পৰা 15 হৈছে 2 আৰু 15 পৰা 17 2 10 পৰা 15 2 2 2 আছে 2 2 আছে গোটেইটো দিওঁ 2 এটি হৈছে 2 গতিকে 10 পৰা 15 হৈছে 2 আকৌ 15 পৰা 17 2 ঠিক আছে এইখিনি আঁকিলোঁ আমাৰ এইটোৱে নিৰ্ণয় স্তম্ভ লেখ ঠিক আছে গতিকে এইটোৱে লিখিব পাৰা যে এইটোৱে নালাগে ডাইৰেক্ট হেশটেগ দিবা হৈ গ'ল মানে শেষ এইটোৱে নিৰ্ণয় স্তম্ভ লেখ এতিয়া 9 নম্বৰ প্ৰশ্ন দিছে যে এখন স্থায়ী টেলিফোন ডাইৰেক্টৰীৰ পৰা জাতিচিকভাৱে 100টা উপাধি বাছনি কৰা হ'ল আৰু এই উপাধিবোৰত ইংৰাজী বৰ্ণমালাৰ আখৰসমূহৰ বাৰম্বাৰতা বিভাজন তলত দিয়া ধৰণে পোৱা গ'ল আখৰৰ সংখ্যা হৈছে 1 পৰা 4টা উপাধিৰ সংখ্যা হৈছে 6 সো গতিকে উপাধিৰ সংখ্যা যেটো 6টা থাকিব 6টা আখৰ থাকিব মানে 6জনৰ যেটো উপাধি থাকিব তাৰ ভিতৰত আখৰ থাকিব 1 পৰা 4টা আখৰ 4 পৰা 6টা আখৰ থাকিব 30 জনৰ এনেকৈ দিছে সো চাবা তোমালোকে শ্ৰেণী অন্তৰালবোৰ একে নহয় ইয়াৰ পৰা 1 পৰা 4 4 পৰা 6 6 পৰা 8 8 পৰা 12 আকৌ 12 পৰা কি যাব লাগে 4 গ্যাপ হৈ আছে ইয়াত 2 গ্যাপ ইয়াত 4 গ্যাপ ইয়াত আকৌ 8 গ্যাপ হৈ আছে গতিকে গ্যাপবিলাক যেহেতু একে নহয় সেইকাৰণে আমাক শ্ৰেণী প্ৰস্থ আৰু আয়তৰ দৈৰ্ঘ্য লাগিব সো আমাক কৈছে যে প্ৰদত্ত তথ্যখিনিক প্ৰতিফলিত কৰাকৈ এটা স্তম্ভ লেখ আঁকা আৰু 2 নম্বৰ সৰ্বাধিক সংখ্যাৰ উপাধি থকা শ্ৰেণী অন্তৰালটো উল্লেখ কৰা সো আমি ইয়াৰ পৰা দেখা পাইছোঁ সৰ্বাধিক উপাধি থকা শ্ৰেণী অন্তৰালটো হৈছে 6 to 8 ইয়াত 44টা আছে গতিকে 2 নম্বৰটো সলিউশনটো আমি ইয়াৰ পৰাই পাই যাওঁ গতিকে এই কাৰণে যিবিলাক আমি ডাইৰেক্ট প্ৰশ্নৰ পৰা পাই যাওঁ এইবিলাক এমসিকিউৰ কাৰণে আহে ঠিক আছে গতিকে 2 নম্বৰটো সলিউশন হ'ব যে এনসার লিখিবা যে সৰ্বাধিক উপাধি থকা ইয়াৰ পৰা লিখিবা এনসার যে সৰ্বাধিক সংখ্যাৰ উপাধি থকা শ্ৰেণী অন্তৰালটো 6 to 8 বাস এইখিনি লিখিবা এনসার 2 নম্বৰ হৈ গ'ল এতিয়া 1 নম্বৰটো আমি কৰোঁ স্তম্ভ লেখ আঁকিব দিছে সেইটো কাৰণে তোমালোকে এনেদৰে লিখিবা আখৰৰ সংখ্যা যিখিনি দিছে লিখিবা তাৰপিছত উপাধিৰ সংখ্যা আমি বাৰম্বাৰতাত লিখি দিম এতিয়া শ্ৰেণী প্ৰস্থ কেনেকৈ ওলায় শ্ৰেণী প্ৰস্থটো এইটোৰ পৰা এইটো উচ্চ সীমাৰ পৰা নিম্ন সীমা বিয়োগ 4 পৰা 1 গ'লে 3 6 পৰা 4 গ'লে 2 8 পৰা 6 গ'লে 2 12 পৰা 4 গ'লে 12 পৰা 8 গ'লে 4 আকৌ 20 পৰা 12 গ'লে 8 গতিকে 3 2 2 4 8 পাম ঠিক আছে বুজি পালা এতিয়া আয়তৰ দিশ আমি কেনেকৈ ওলাম আমি যেটো বাৰম্বাৰতা আছে এটো ওপৰত লিখো আৰু শ্ৰেণী প্ৰস্থটো তলত লিখো আৰু পূৰণ আমি শ্ৰেণী প্ৰস্থ আটাইতকৈ কম যেটো আছে এটো দি সবকে পূৰণ কৰো গতিকে শ্ৰেণী প্ৰস্থ আটাইতকৈ কম হৈছে 2 গতিকে 2 দি সবকে পূৰণ কৰিছো এতিয়া 6/3 গতিকে কৰিলে 6 2 গুণ 12 4 3 গুণ 12 গতিকে কাটাকাটি কৰিলে 4 যদি 2 2 কাটা যায় 30 থাকে 2 2 কাটা যায় 44 থাকে 2 1 গুণ 2 2 2 গুণ 4 2 8 গুণ 16 আকৌ এটো কাটিলে 2 4 2 গুণ 8 8/8 কৰিলে 1 পাওঁ ঠিক আছে এনেকৈ আহিছে বস্তুখিনি সো এতিয়া আমি গ্ৰাফ পেপাৰত অকাম স্তম্ভ লেখ আমাক কৈছে স্তম্ভ লেখ আঁকা সো গতিকে 9 নম্বৰ এনেকৈ লিখিবা x অক্ষ যেহেতু আমাক আখৰৰ সংখ্যা 20ত শেষ হৈছে সেইকাৰণে তোমালোকে গ্ৰাফ পেপাৰটো ওলটাই ল'বা এনেকৈ দিবা নহয় ঠাই নহয় সেইকাৰণে মই এনেকৈ দিছোঁ 0 পৰা 20 21 লৈকে দিছোঁ আৰু এইফালে আমাক মানকেইটা আয়তৰ দিশ হৈছে IS হৈছে 44 গতিকে আমি 44 লৈকে ল'ব পাৰিম এক ঘৰে যেগুলো এক একক লৈছোঁ গতিকে 44 আমি ইয়াত পাই যাম সো স্কেল লৈছোঁ চাবা যে স্কেল x অক্ষ 10টা সৰু ঘৰ যেগুলো এক একক 10টা সৰু ঘৰ আমি এক এককে লৈছোঁ আৰু y অক্ষত এটা সৰু ঘৰ যেগুলো এক একক গতিকে এটা সৰু ঘৰ এক একক ইয়াত 10 20 30 40 50 এনেকৈ লৈছোঁ এতিয়া চাবা 1 পৰা 4 কিমান আছে 1 পৰা 4 আছে 4 আছে গতিকে 1 পৰা 4 4 1 পৰা 4 আছে 4 গতিকে 5তকৈ কম গতিকে 1 পৰা 4 আছে 4 গতিকে ইমানখিনি ঠিক আছে গতিকে এইখিনি দাগ টানি দিবা আমাৰ হৈ গ'ল
একেবাৰে সৰু ঘৰটো 4 লিখি দিব নেক্সট কি 4 পৰা 6 আছে 30 পাইছো 4 পৰা 6 30 পাইছো আয়তৰ দিক 4 পৰা 6 30 4 পৰা 6 30 30 আছে ওপৰত এইটো চাবা 30 4 পৰা 6 4 হৈছে ইয়াত 6 হৈছে ইয়াত বাস এইখিনি দাগ টানি দিবা आंसर ওলাই পৰিব বারবার কৈ আছো তোমালোকে কাট পেন্সিলে ৰাখিবা ঠিক আছে ধুনিয়াকে এটা হচ্ছে 30 এটা নেক্সট 6 পৰা কিমান কৈছে 6 পৰা 8 44 আছে 6 পৰা 8 44 গতিকে ইয়াত চাবা 40 41 42 43 এইটো হৈছে 45 এইটো হ'ব 44 লৈকে 6 পৰা 8 44 6 পৰা 8 44 গতিকে ইয়াত হ'ব 45 ইয়াত হ'ব 44 6 পৰা 8 ঠিক আছে 6 পৰা 8 এই 44 বুলি লিখি দিবা এতিয়া 8 পৰা 12 হৈছে 8 8 পৰা 12 হৈছে 8 গতিকে 8 পৰা 12 হৈছে 8 এখানে 10 এইটো হৈছে 8 8 পৰা 12 হৈছে 8 এইটো হৈছে 8 এটা ওপৰত উঠি গ'ল অকমান নামত আহিব এইটো হৈছে 8 ঠিক আছে 8 পৰা 12 হৈছে 8 ভালকে স্কেলৰ হাত আঁকি দিবা নেক্সট 12 পৰা 20 1 আছে গতিকে 12 পৰা 20 1 12 পৰা 20 হৈছে 1 এই এটা সৰু ঘৰ যাব বাস এইখিনি হৈছে 1 ঠিক আছে বাস হৈ গ'ল এইখিনি হৈছে গ্ৰাফ পেপাৰ ঠিক আছে এইফালে আছে আখৰৰ সংখ্যা এইফালে আছে আয়তৰ দিক বুজি পালা এইটো হৈছে y অক্ষ এইটো হৈছে স্কেল আৰু এইটো হৈছে x অক্ষ ঠিক আছে আৰু 2 নম্বৰ সলিউশনটো মই কৈ দিলো 2 নম্বৰ সলিউশনটো আমাক কৈছে সৰ্বাধিক উপাধি গতিকে 2 নম্বৰটোৰ কাৰণে যে সৰ্বাধিক সংখ্যাৰ উপাধি থকা শ্ৰেণী অন্তৰালটো হল বা হৈছে কি সৰ্বাধিক উপাধি আছে 44টা 6 to 8 বাস এইখিনি কৰিবা आंसर হৈ গ'ল 2 নম্বৰৰ ঠিক আছে যদি আমি নেক্সট ভিডিঅ তোমালোকৰ 14.4 কৰিম যেটো অন্তিমটো অনুশীলনী তাৰ পৰা যথেষ্ট প্ৰশ্ন আহে এমসিকিউ আহে ঠিক আছে গতিকে এক্সট্ৰা এমসিকিউ হেতু অনুশীলনী ডিসকাস কৰিম তোমালোকে হেতু ভিডিঅ ডেসক্ৰিপচনত নহলে স্ক্ৰিনত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা আজিলৈকে আহো বাবে টেক কেয়াৰ